কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি পুনৰবাৰ এভাগ সাক্ষাৎকাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি আমাৰ সাক্ষাৎকাৰৰ বিশেষ অতিথি হৈছে দীপক ব্ৰহ্ম বাপ। মই বাপ আৰু এভাগ কথা জানিব বিচাৰিম আপোনাৰ পৰা। সেই কথাভাগ হৈছে যে বহু ক্ষেত্ৰত দেখা যায় আমাৰ অসমৰ প্ৰেক্ষাপটত এইটো পৰিলক্ষিত হয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শক আগস্থান কোনো ক্ষেত্ৰত কেতিয়াবা দিয়া দেখা নাযায়। উদাহৰণ মই দুই এটা দিব বিচাৰিম, বৰ বিস্তৃতলৈ নাযাওঁ। উদাহৰণ হিচাপে যেনেকৈ নাটকসমূহ লিখাৰ ক্ষেত্ৰতে শ্বেক্সপিয়াৰৰ প্ৰসংগটো আমি যেতিয়া ষ্টেজত শ্বেক্সপিয়াৰৰ কথা কৈ নিজে গৌৰৱবোধ কৰে, শংকৰদেৱৰ নামভাগ ক'বলৈ অলপ কুণ্ঠাবোধ কৰে। একেদৰে নাট্য জগতৰ বিশেষভাৱে জড়িত হৈ থকা কলা কৌশলৰ ক্ষেত্ৰত যেনেকৈ লাইটৰ বা অন্যান্য ব্যৱস্থাসমূহ, তাত শংকৰদেৱৰ চিহ্নযাত্ৰাৰ কথা ক'বলৈ বেয়া পায়, কিন্তু বিদেশৰ কথা কয়। ঠিক একেদৰে বহু সংখ্যকে ক'ব বিচাৰে যে ভাৰতৰ প্ৰেক্ষাপটত অজস্ৰসকল পণ্ডিত আছে, অসমতনো কিমান প্ৰতিভাৱান লোক আছে, এনেকুৱা কিছুমান বিসংগতিমূলক কথা প্ৰচাৰলৈ আহে। গতিকে মই আপোনাক মূলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু তেওঁৰ যিখিনি প্ৰতিভা তাৰ লগত বৰ্তমান প্ৰেক্ষাপটত চলি থকা এই কথাখিনিৰ লগত সংগতি ৰাখি কিছু অকণমান আলোচনা আগবঢ়োৱাটো আশা কৰিম। ডাঙৰ কথা হ'ল শংকৰদেৱ গুৰুজনা, মাধৱদেৱ মহাপুৰুষৰ কালজয়ী যিসমূহ সৃষ্টি শংকৰদেৱৰ দ্বাৰা ৰচিত যি 6খন নাটক, ৰাম বিজয় ৰুক্মিণী হৰণ, কালীগোপাল কেলিয়দমন, কেলিগোপাল কালিয়দমন, পাৰিজাত হৰণ, পত্নীপ্ৰসাদ, এই 6খন নাটক শংকৰদেৱ গুৰুজনাই উইলিয়াম শ্বেক্সপিয়াৰতকৈ 200 বছৰ আগতে লিখা। কিন্তু আজিৰ তাৰিখত নাটক এখন উদ্বোধন কৰিব যাওঁতে নাট্যকাৰসকলে বা যিসকল দায়িত্ববদ্ধ মানুহ তেওঁলোকে কিন্তু শংকৰদেৱ গুৰুজনাৰ নামটো ল'বলৈকে টান পায়। আৰু তেওঁলোকে কিন্তু অসমতে হওক বা ক'ৰবাতেই হওক, বাকী ভাৰতৰ কথা আমি নকয়, অসমৰ অসমীয়া হৈও শংকৰদেৱৰ নামটো নকৈ শংকৰদেৱতকৈ 200 বছৰ পাছত পৃথিৱীলৈকে অহা উইলিয়াম শ্বেক্সপিয়াৰৰ নামটো কৈহে গৌৰৱ কৰে। সেইটো গৌৰৱ মানে আচলতে গৌৰৱ নহয়, নিজৰ পাৰদৰ্শিতা এটা দেখুৱাবলৈ এটা মিথ্যা প্ৰয়াস কৰা। তাৰ বাদে প্ৰথম নহয় যে ছেটিংছ যিসকলে নেশ্যনেল স্কুল অফ ড্ৰামা NSD পুনেত আছে, আৰু সেই NSDত নাটকৰ ওপৰত ডিগ্ৰী ল'বলৈকে যাওঁতে, প্ৰশিক্ষণ ল'বলৈকে যাওঁতে ছেটিংছৰ বিষয়ে, লাইটৰ বিষয়ে, ছাউণ্ডৰ বিষয়ে, সংলাপৰ বিষয়ে, সংলাপ প্ৰক্ষেপণৰ বিষয়ে, ডিৰেকশ্যনৰ বিষয়ে, নাটক থিয়েটাৰ চিনেমাৰ সকলো কথা পুংখানুপুংখভাৱে জানিবলগীয়া হয়। ইভেন ষ্টেজ, ফ্ল'ৰ, কেমেৰা সকলো বিষয়কে তেওঁলোকক তাতে শিক্ষাদান কৰা। বিশেষ যত্ন লোৱা হয় যিসকলে মঞ্চৰ পিছৰ শিল্পী হ'ব, বেকগ্ৰাউণ্ড আৰ্টিষ্ট, তেওঁলোকে ছেটিংছৰ বিষয়ে পুংখানুপুংখভাৱে জানিব লাগে। ছেটিংছ দুই ধৰণৰ। যিসকলে নাটকৰ লগত জড়িত, মই নাটকৰ লগত বহু বছৰ জড়িত আছিলোঁ। নাট্যকাৰ গিয়াছুদ্দিন আহমেদ ছাৰ আজি আমাৰ মাজত নাই, তেখেতৰ বজাৰত অমলা, ভগ্নাংশকে আদি কৰি যিমান কেইখন নাটক, গোটেইকেইখন নাটকৰ ছেটিংছ আৰু মেকআপ মই কৰিছিলোঁ। বৰ সুন্দৰ। আৰু নিজে মই ভালেকেইবছৰ অপেচাদাৰী অৰ্থাৎ এমেচাৰ নাটকৰ, এমেচাৰ থিয়েটাৰ গ্ৰুপৰ মই ভালেকেইখন নাট্য সংগঠনৰ লগত জড়িত। জ্যোতিৰূপা, নটসূৰ্য নাট সমাৰোহকে আদি কৰি ভালেকেইটা প্ৰতিযোগিতামূলক নাটকৰ ছেটিংছ মই কৰিছিলোঁ। কিন্তু ছেটিংছৰ কথা যেতিয়া আহে তেতিয়া কিন্তু নাট্যকাৰসকলে জাপানৰ ছায়ানাটৰ নাম কয়। শংকৰদেৱৰ চিহ্নযাত্ৰা নামৰ নাটকখনৰ মঞ্চখন যে 7খলপীয়া আছিল, 7খলপীয়া মঞ্চখন যে শংকৰদেৱে 7খন বৈকুণ্ঠ দেখুৱাইছিল, সেই কথা কিন্তু কাৰো মুখত আজিলৈকে মই শুনা নাই। নে মোৰ কাণৰে গণ্ডগোল, মোৰ কাণেই শুনা নাই, নে তেওঁলোকে মুখেৰে কোৱা নাই, সেইটো গড নোজ, ভগৱানে জানে। বিচাৰখন মই ভগৱন্তক এৰি দিছোঁ। আমি অসমীয়া হৈ গুৰুজনাক আমি স্বীকাৰ কৰি ল'বলৈকে টান পাওঁ। কিন্তু মানুহে সদায় কয় আজি জগত সভাত বিশ্বায়নত শংকৰদেৱ, জগত সভাত শংকৰদেৱক প্ৰতিষ্ঠা কৰিম। অসমৰ মানুহ হৈ, অসমীয়া হৈ যদি শংকৰদেৱক গুৰু বুলি মানিবলৈকে টান পায়, মাধৱদেৱক মহাপুৰুষ বুলিবলৈকে টান পায়, তেতিয়াহ'লে জানো হ'ব? আজি যিখিনি কাম হৈছে, শংকৰদেৱক যে জগতে জানিছে, তাৰ কাৰণে কিন্তু শংকৰদেৱ গুৰুজনা নিজেই তেওঁৰ নিজৰ মহিমাৰে মহিমান্বিত হৈ আজি জগত সভাত তেওঁ নিজেই প্ৰতিষ্ঠা, আমি একো কৰিব পৰা নাই। আজি এনেকুৱা মানুহ ওলাইছে যে অসমত প্ৰতিভা নাই। অসমত যদি প্ৰতিভা নাই, সেইজন শংকৰদেৱ কলিকতাত জন্ম হৈছিল নে আমেৰিকাত জন্ম হৈছিল? যিজন শংকৰদেৱ কৃপালু গুৰুজনাই মথুৰা দাস বুঢ়াহঁতৰ নামৰ মুখ্য তাঁতীজনক, মানে যি বয়ন শিল্প কৰে, তাঁতশাল বয়, মুখ্য তাঁতীজনক
মানে যি ডিজাইন কৰিছিল লগত লৈ মাধৱদেৱক সহায়ক হিচাপে লৈ বৰপেটা সত্ৰখন য'ত আজি আছে, বৰপেটা সত্ৰখন দীঘলে বহলে যিমান সিমানটোৱেই চাইজ, সিমানটোৱে দীৰ্ঘ আৰু পুতল বৃন্দাবনী বস্ত্ৰ। যদি প্ৰতিভাই নাই সেই বৃন্দাবনী বস্ত্ৰক লৈ আজি ইমান হেতাৰ পৰা কিয়? আজি লাখ লাখ কোটি কোটি মানুহে সেই বৃন্দাবনী বস্ত্ৰক বিভিন্ন দেশত এঠাইত থকা নাই, জাৰ্মানত আছে, এটুকুৰা চাইনাত আছে, এটুকুৰা বেলজিয়ামত আছে, আমাৰ ইংলেণ্ডত ভিক্ট'ৰিয়া মেমৰিয়েলত আছে, আৰু আমাৰ দক্ষিণ ভাৰতৰ এটা মিউজিয়ামতো এটা টুকুৰা আছে, হয়নে? যে আজি কোটি কোটি বিশ্বৰ মানুহে সেইখন কাপোৰ দৰ্শন কৰিছে। ওপৰে আৰু তলে আমি এই আইসকলে জানে উল্টা আৰু চোজা, তাৰমানে ওপৰ ফালে আৰু তলৰ ফালে কাপোৰখন দুইফালে একে। কাপোৰৰ জমিন বুলি ক'লে দৰ্জীয়ে বুজি পায়, কাপোৰৰ যিটো জমিনটো খুব ভাল। আৰু আজি যদি আমি লাৰি চাওঁ কাপোৰখন, কালি যেন গাড়ীৰ পৰা খুলি পেলাই ওলাইছে কাপোৰখন, কালিহে বোৱা শেষ হৈছে এনেকুৱা লাগে। আৰু ইমান সুন্দৰকৈ তাক ৰখা হৈছে। কিন্তু সেইজন অসমৰ শংকৰদেৱ নহয় জানো? নিশ্চয়, হয়নে? তো অসমত প্ৰতিভা নাই বুলি ক'লে মই মানিম জানো? শংকৰদেৱৰ আৱিৰ্ভাৱৰ আগতো ইয়াৰ আগৰ লিখকসকলেও চিয়াহী ব্যৱহাৰ কৰিছিল, যাক অসমীয়া কাৰণ মহি বুলি কয়। কিন্তু শংকৰদেৱে মৌলিকতাৰে সেই চিয়াহীখিনিৰ এটা বেলেগ মানদণ্ড দিলে। পচা গোবৰ, পচা শিলিখা, বুন্দাকেচুৰ ৰস, হয় হয়, কেহৰাজ, হয়নে? দি শিলিখা দিলে, পচা শিলিখা পচাই থ'লে, গোবৰ পচালে, আৰু যে কাঁচি পাতৰ আখৰকেইটা যে জিলিকি থাকে ফ্ল'ৰেচেণ্ট কালাৰ, সেই বুন্দাকেচুৰ ৰস। এদিন শংকৰদেৱ মাধৱদেৱে নামঘৰলৈ আহি থাকোঁতে জোনাক নিশা আন্ধাৰ চিটিকা বাট, আন্ধাৰৰ মাজত ফ্ল'ৰেচেণ্ট কালাৰত কিবা বস্তু জিলিকি আছে, পনীয়া। এতিয়া মাধৱদেৱক সুধিলে, চিনি পাইছানে? এতিয়া মাধৱ পুৰুষে কৈছে, হে হাবৰং। আমাৰ জনজাতীয় ভাষাত বুন্দাকেচুক হাবৰং বুলি কয়। সেয়া হাবৰঙৰ ৰস ওলাইছে। আমাৰ জনজাতীয় গাঁও এখনৰ মাজেৰে আহি আছিল, তেতিয়া কৈছিলগৈ, এই জোনাক নিশা এন্ধাৰ চিটিকা ঠাইখিনিত যদি বুন্দাকেচুৰ ৰস এনেকৈ জিলিকি থাকে, ইয়াক যদি আমি চিয়াহীত মিহলাই দিওঁ, আখৰবোৰ দেখোন ধুনীয়া জিলিকি থাকিব। আৰু শংকৰদেৱে বুন্দাকেচুৰ ৰস দিলে, সাঁচিপতৰ আখৰ আজি 400-500 বছৰ পাছতো জিলিকি থাকে। এই সাঁচিপতীয়া পুথিত আখৰকেইটা জিলিকি আছে। অসমত 4টা লিপি আছিল। শংকৰদেৱৰ আগৰ পৰা ব্ৰাহ্মণ পণ্ডিতসকলে মাধৱ কন্দলীকে আদি কৰি ৰামায়ণ ৰচনা কৰোঁতেকে যি লিপি ব্যৱহাৰ কৰিছিল, সেই লিপিৰ নাম বামুণীয়া লিপি। ব্ৰাহ্মণসকলে যাক ব্যৱহাৰ কৰিছিল। অসমীয়া শংকৰদেৱ কৰিলে ভাষাৰ নিশ্চয় ভাষা সাহিত্য কায়স্থ বংশৰ বাবেই শংকৰদেৱকে আদি কৰি তেওঁলোকৰ পুৰুষসকলে যি লিপি ব্যৱহাৰ কৰিছিল তাৰ নাম কাইথেলী লিপি। নামনি অসমত কায়স্থ কাইট বুলি কয়, সেইকাৰণে কাইটসকলে ব্যৱহাৰ কাৰণে কাইথেলী লিপি। গড়গাঁৱত যেতিয়া আহোম স্বৰ্গদেউসকলে ৰাজধানী পাতিলে, তেতিয়া তেওঁলোকে অসমীয়া লিপিৰ, আধুনিক অসমীয়া লিপিৰ ওচৰ চাপা আখৰসমূহ উলিয়াই, আৰু সেই লিপি কোৱা হয় গড়গঞা লিপি। যে অসমীয়া লিপি 3বিধ, বামুণীয়া লিপি পুৰণি, তাৰ পাছত কাইথেলী লিপি, তাৰপাছত গড়গঞা লিপি। আৰু আমাৰ বড়ো কছাৰী সমাজত বড়ো জনগোষ্ঠীৰ এটা নিজা লিপি আছিল। এই লিপিটো এতিয়া আমাৰ অসমত ব্যৱহাৰ নকৰে। এই লিপিটো বৰ্তমান ত্ৰিপুৰাত ককবৰকসকলে ব্যৱহাৰ কৰে। ত্ৰিপুৰাৰ যিসকল জনজাতি মানুহ বড়ো জনগোষ্ঠী, সেইসকলক ককবৰক বুলি কয়। ত্ৰিপুৰাৰ, মই নিজে বড়ো জনগোষ্ঠীৰ, আৰু ত্ৰিপুৰাৰ বড়ো সমাজে নিজকে ককবৰক বুলি কয়, আৰু তেওঁলোকৰ ভাষাটোও ককবৰক। আৰু আমাৰ বড়ো ভাষাৰ লগত প্ৰায় 80% মিলে। আমি বড়ো ভাষাত কওঁ, আপোনাৰ নাম কি? এতিয়া মই ক'ব লাগিব মুংনি নাম মামা, মই কওঁ মুশ্ৰী দীপক ব্ৰহ্ম, তাত ক'ব নিনি তামং বম। বৰ বেছি পাৰ্থক্য নাই। কাৰণ যেতিয়া এখন ডাঙৰ নৈ পোৱা যায় এখন ঠাইৰ মাজত, সাৰ হয়, তেতিয়া ইপাৰৰ মানুহখিনিৰ ভাষা আৰু সিপাৰৰ মানুহৰ ভাষাৰ লগত অমিল আহি যায়। যেনেকৈ উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটীৰ ভাষা বেলেগ, উত্তৰ কামৰূপ আৰু দক্ষিণ কামৰূপ। উত্তৰ কামৰূপ বুলি ক'লে আগৰ, এতিয়া বৰ্তমান বজালী, পাঠশালা, বৰপেটা, আৰু দক্ষিণ কামৰূপ বুলি ক'লে বকো, চমৰীয়া। এতিয়া বকো চমৰীয়া মানুহৰ ভাষাৰ লগত বৰপেটা, বজালীবোৰ, পাঠশালাৰ মানুহৰ ভাষা আকাশ পাতাল পাৰ্থক্য। শংকৰদেৱৰ প্ৰয়াণৰ পাছত, দেহাৱসানৰ পাছত নাম প্ৰসংগখিনি আখৰা কৰা হ'ল। অৰ্থাৎ সুৰসমূহ, কীৰ্তনৰ সুৰসমূহ, ভাগৱতৰ সুৰসমূহ, ঘোষাৰ সুৰসমূহ, জোনা, ঝুমুৰি, ছন্দ, লেছাৰী, পয়াৰ, ছবি, প্ৰত্যেকৰে সুৰ ধৰা বন্ধা আছে।
নিশ্চয় নিশ্চয় পুৱাৰ গীতৰ ৰাগ আৰু গধূলিৰ বৰগীতৰ ৰাগ কেতিয়াও নিমিলে 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 মোক ডাঙৰ এজন গায়ক আনি দিয়ক নাম জ্বলা গায়ক সংগীতৰ বিশাৰত এডমিছ কৰা ৰাতিপুৱা গোৱা তেজৰে কমলাপতি গধূলি 7টা বজাত যাব দিয়কচোন পাৰফেকশ্যন আহে নেকি মই চাওঁ গধূলি গোৱা পায় পৰিহৰি বৰগীত ভাগ ৰাতিপুৱা 5টা বজাত গাব দিয়কচোন পাৰফেকশ্যন আহে নেকি ভাৰতত আছে অসমত নাই বুলি যিসকলে মানি নলয় হয় নাই মই মাজতে কৈছোঁগৈ তেওঁলোকক ক'ব বিচাৰোঁ ৰাতিপুৱাৰ গীতৰ সুৰ দুপৰীয়াৰ গীতৰ সুৰ বিয়লিৰ গীতৰ সুৰ সন্ধিয়াৰ গীতৰ সুৰ ৰাতিৰ গীতৰ সুৰ সুৰ তাল ছন্দেৰে বান্ধি কোনটো ৰাগৰ পত্নীক আমি ৰাগিনী বুলি কওঁ ৰাগিনী ৰাগিনী হয় নাই শংকৰদেৱে কিমানটা ৰাগিনী ব্যৱহাৰ কৰিছে বিশাৰদসকলে জানে মই সংগীতৰ মানুহ নহয় দেই গতিকে গান্ধাৰৰ পত্নী কি কোমল গান্ধাৰ কোমল গান্ধাৰ ক'ত গান্ধাৰ লাগিব ক'ত আখৰি লাগিব ক'ত পৰিতাল লাগিব ক'ত কৌ লাগিব হয়নে ক'ত বেলুৱাৰ লাগিব তেওঁ যদি ৰাগ সংগীতৰ ওপৰত শংকৰদেৱৰ অধ্যয়নে নাথাকিলেহেঁতেন তেওঁ জানো বৰগীত লিখিব পাৰিলেহেঁতেন নহয় জানো গতিকে আমাৰ ভকতসকলে শংকৰদেৱৰ মাধৱদেৱে লিখা গীতখিনিক বৰগীত নাম দিলে শংকৰদেৱে মাধৱদেৱে নিজে কিন্তু বৰগীত বুলি কোৱা নাই আৰু সেইকাৰণে ইমান গীতিকাৰ ইমান কবি ইমান মহাপুৰুষ শংকৰদেৱৰ মাধৱদেৱৰ বিৰচিত গীতখিনিকহে বৰগীত বুলি কোৱা হয় কিন্তু পৰিতাপৰ কথা এতিয়া শংকৰদেৱৰ বৰগীত বুলি নকয় মাধৱদেৱৰ বৰগীত বুলি নকয় আজিকালি এটা বেয়া শব্দ মানে বেলেগ শব্দ ব্যৱহাৰ কৰিবলৈকে আৰম্ভ কৰিছেগৈ আমাৰ শুনিলে অসজা লাগে গতিকে শংকৰদেৱৰ গীতখিনিক শংকৰদেৱৰ গীত বুলি কওক মাধৱদেৱৰ গীতখিনিক মাধৱদেৱৰ গীত বোলে বৰগীত বুলি কৈ থৈ দিয়ক তাৰ পৰা বৰগীত শব্দটো নকৈ পেলাই বেলেগ শব্দ ব্যৱহাৰ কৰিলে আমাৰ কাণবিলাকে অলপ কষ্ট পায় মই সেই শব্দটো বিতৰ্কিত শব্দৰ কাৰণে ক'ব বিচৰা নাই জনা মানুহখিনিয়ে ব্যৱহাৰ কৰে আমেৰিকাতো শংকৰী নৃত্যৰ অনুষ্ঠান হয় ইংলেণ্ডতো হয় কিন্তু শংকৰী সাংস্কৃতিক সন্ধিয়া বুলি কিন্তু তাত লিখা নাথাকে গুৰুজয়ন্তী তাতো পালন কৰে কৃষ্ণ আজি এই অনুষ্ঠান ভাগৰ অন্তিম চৰণত উপৱিষ্ট হ'লোঁ আৰু সকলোৱে আমাক যিখিনি সময় দি কৃতাৰ্থ কৰিলে সকলোৰে ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আজিলৈ অনুষ্ঠান ভাগৰ পৰা বিদায় লৈছোঁ কৃষ্ণ শংকৰ গুৰু হৰিৰাম